NS200 R15 বাইক বুলি ক'লেই এতিয়া যেন ভয় লগা পৰিৱেশ। স্পোৰ্টছ বাইক লৈ ৰাজপথত জমদূতৰ দৰে ঘূৰি ফুৰে একাংশ উদণ্ড যুৱক। নিজৰ জীৱনলৈ মৰম নাই, আনৰ জীৱনৰ চিন্তা নাই এইসকল যুৱকৰ। একাংশ উদণ্ড যুৱকৰ বাবে এতিয়া যেন ৰাজপথত ওলাবলৈ ভয় লগা পৰিৱেশ হৈ পৰিছে। কেতিয়া কোনফালৰ পৰা আহি আপোনাক মাৰি দিয়ে তাৰ কোনো ঠিকনা নাই। নিশা তেনে ঘটনা সংঘটিত হ'ল লংকাৰ পশ্চিম ডাবলঙত। লংকাৰ ৰাজপথত R15 NS200 বাইকৰ তাণ্ডৱ। সন্ধিয়াৰ ব্যস্ত ৰাজপথত স্পোৰ্টছ বাইকৰ ৰেচিং। অৱশেষত সংকটজনক অৱস্থাত চিকিৎসাধীন দুজন। পথত খোজকাঢ়ি থকা সূৰ্যকান্ত সিংহ নামৰ লোকজনক R15 বাইকে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। ইফালে বাইক চালকজনো আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। ইয়াৰ পিছতে বাইকৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবীত নিশা লংকা থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে। সন্ধিয়া মানে 6:30 7টামান বজাত মই লংকাৰ পৰা আহোঁতে মানে গেটৰ সন্মুখত আমাৰ দোকান এখন আছে। তাতে মই বহি পেলাই মোৰ বন্ধুৰ লগত কথা পাতি আছোঁ। খুৰা আহি পেলাই এইপিনে খোজকাঢ়ি গৈ আছে। খুৰা আহি খোজকাঢ়ি গৈ আছে। এতিয়া দুজন ল'ৰা মানে এনেকৈ স্পীডত মানে ৰেচ খেলি আহিছে। মই দেখিছোঁ ৰেচ কৰাটো। তাৰপৰা আহি আছে খুৰা ঠাইতে চাইডে খোজকাঢ়ি গৈ আহি আছে। তাই লাইটৰ পোহৰে মই দেখিছোঁ। কিন্তু খুৰা যেতিয়া গৈছে একদম ৰাস্তাৰ একদম কাষত গৈ আছে। দুজন ল'ৰা ৰেচ কৰি আহি পেলাই খুৰাৰ একদম পিছফালে গৈ লগাই মিনিমাম 15-20 ফুট চুচৰাই লৈ গুচি গৈছে। পিছত মইতো দেখি আছোঁ কোনোবা তাত লাইটৰ পোহৰত দেখা যায় মোৰ খুৰা বুলি। খুৰা পিছত খুচুৰাই লৈ যোৱাৰ পিছত মই ধৰি আহিছোঁ কোনোবাই এক্সিডেণ্ট কৰিছে নেকি। পিছত খুৰাটো এইপিনে নালাৰ ফালে পৰি আছে। বাইদেউ আহি পেলাই কৈছে কোনোবাই এক্সিডেণ্ট কৰিছে নেকি। এক্সিডেণ্ট কৰা দেখাৰ পাছত সেইটো খুৰা হয়। মানে মেজৰ ইঞ্জুৰিড হৈছে বুলি মই লগে লগে ততাততিকে লংকেশ্বৰী হস্পিটেল লৈ আহিছোঁ। হস্পিটেলে কৈছে নাই ইয়াত মেজৰ ইঞ্জুৰিড হৈছে, আপোনালোকে হাম হস্পিটেল লৈ যাওক। এই ৰাস্তাতে মানে হাম হস্পিটেলত সোমোৱাৰ পিছত খুৰা ঢুকালে বুলি ক'লে আৰু। কি নাম আছিলে? সূৰ্যকান্ত সিংহ। ক'ত আছিলে ঘটনাটো? ঘটনাটো আমাৰ ঘৰৰ অসমতে লংকা পশ্চিম লংকা গাঁৱত হৈছে। মানে বাইকে খুন্দা মৰাৰ ফলত বাইকে খুন্দা মৰাৰ পিছত বাইকৰ মানে অতিষ্ঠ হৈ গৈছে। অতিষ্ঠ মানে কি কৰে বাইকবিলাকে তাতে আপোনাৰ ধৰক ৰাস্তাটো নতুনকৈ বনোৱা হৈছে। তাত সৰু সৰু ল'ৰা ছোৱালীবিলাক সন্ধিয়া হ'লে বাইক ষ্টাৰ্ট কৰি থাকে। এনেকৈ স্পীডত চলে, গাড়ী চাউণ্ড কৰি থাকে, চাউণ্ড কৰি থাকে। কিমানবাৰ আমি ৰখাম তাক? কিমানবাৰ কিবা ধৰাব গ'লে বাইক চলাই লৈ যায়। কি জেগা কয় সেইখিনি? পশ্চিম লংকা গাঁও। পশ্চিম লংকা হয় ডাবলং পশ্চিম লংকা গাঁও। এতিয়া যিজন মানুহ হৈছে বৰ্তমান ঢুকাল। হয় ক'ত ঢুকাইছে? সেইখন নিজৰ ঘৰৰ সন্মুখতে ঢুকাইছে। নিজৰ গেটৰ পশ্চিম লংকা গাঁৱতে হস্পিটেলত নিয়া অৱস্থাত। এতিয়া আপোনালোকে থানাত কি কৰিব আহিছে? থানাত ছাৰ আমাক প্ৰতিবাদ কৰিব আহিছে। থানাত প্ৰতিবাদ নাই আমাৰ থানাক সেইটোৱে আমি জনাব আহিছোঁ উচিত বিচাৰ দিয়ক। আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীক যে গাড়ী যেনেকৈ চলায় আপোনালোকে অৱৰোধ কৰক। আপোনালোকৰ কি আছে, গাড়ী কি আছে, এনেকৈ চলায়, আপোনালোকৰ অনুজ্ঞাপত্ৰ আছে নেকি তেনেকৈ গাড়ী চলাওক? মানে গাঁৱৰ আপোনালোকে বাইকৰ অতিষ্ঠ হয়। লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।